হেল্ল' দোস্ত, আজি এটা আৰু বেলেগ ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বস্তুটো আগতে মই চিনি পোৱা নাছিলোঁ কি, এতিয়া আপোনালোকক দেখাইছোঁ। আপোনালোকৰ চাই লওক কিন্তু বস্তুটো কি। আগতে ময়ো দেখা নাছিলোঁ, হয়তো বহুতে চিনি পায়, বহুতে চিনি নাপায়। চিনি নোপোৱা সকলোৱে কমেণ্ট কৰি জনাওক। এয়া হ'ল অলমণ্ড বাদামৰ গছ, অলমণ্ড বুলি কয়। তাৰ ভিতৰত যে ৰঙাকৈ যিটো অলমণ্ড বাদাম, সেইটো চব এইটো কুমলীয়া হৈছে, এইটো পাৰিলে সেই বাদামটো পোৱা যাব। তাৰ ভিতৰতে থাকে বাদামটো। এইটোৰ ভিতৰত অকল এটাহে থাকে। এজোপা গছজোপা বহুত লাগি আছে, ওপৰলৈ বহুত লাগি আছে। এনেকুৱাই এজোপাই নহয়, বহুত শ জোপা আছে। আৰু এজোপা চাওকচোন, এজোপা হ'ল যিটো আমাৰ সচৰাচৰ যিটো বগা বাদামটো, সেই বগা বাদামটো এইটো কেনেকৈ লাগে থোপা থোপাই। সেই এটা যিটো আপোনাৰ কৰ্দটো গতে যিটো অৰ্জুন গুটিটোৰ দৰে যিটো বেকা, তাৰ ভিতৰতে বহুতখিনি বাদাম ওলায় একেলগে, যিটো ক'লা ক'লা টাইপৰ হয়, কিন্তু তাৰ ভিতৰতহে বাদামটো থাকে। এইখিনি গছখিনি চব ইমান থোপা থোপাই লাগে, তাৰ ভিতৰতে বাদামটো পোৱা যায়। বাদাম এটা নহয়, বহুতখিনি থাকে এটা থোপাত। এয়া তলত পৰি আছে চব, এই তলত এইটো ফাটি পেলাই এনেকৈ তলত পৰি সেই কভাৰ এটা থাকে, সেই কভাৰটো গুচাই দিলে বগা বাদামটো পোৱা যায়। তাৰপিছত মই গুচাই দেখুৱাইছোঁ। তেনেকৈ ওপৰতে এই চামনি এটাও থাকে। এতিয়া এইটো অকণমান দাঁতেৰে কামুৰি ল'লোঁ, অকণমান টান হয়। মেচিনতহে এইবোৰ কৰা হয় আচলতে, মই হাতেৰে কৰি দেখুৱাই দিছোঁ। সেইটো চাওক, বগা বাদামটো চিনি পাই সকলোৱে চাগে, নহ'লেও মই দেখা নাছিলোঁ এনেকৈ যে ডাঙৰ গছতহে বাদাম লাগে। এইটো বাদাম কিন্তু মাটিত হোৱা ৰঙাটো দেখিছোঁ, মাটিত আলুৰ গতে হয়, কিন্তু এইটো ডাঙৰ ডাঙৰ গছতহে হয়। এইখিনি চব বাদামৰ গছে। অলমণ্ড আছে, অলমণ্ড প্ৰথম দেখুৱাটো, এইটো হ'ল বগা বাদামটো। চব সকলোখিনি আৰু ইয়াতে বাদামৰ গছ আছে প্ৰায়ভাগখিনি। মই প্ৰথমতে ভবা নাছিলোঁ এইখিনি বাদামৰ গছ আছে, পিছতহে গম পাইছোঁ এইখিনি চব কিমান লাগে এডালত। শুকাই পৰি গৈছে তলত। এইটো মই যে কৈছিলোঁ, এই তলত এইবোৰ কিমানখিনি সোমাই থাকে ধুনীয়াকৈ। এইটো কভাৰটোৰ ভিতৰতে এইখিনি বাদামখিনি কেনেকুৱা, সেইখিনি গোটেইখিনি এটা এটাকৈ বহুতখিনি উলিয়াই দিছোঁ। এয়াই বাদাম জোপাৰ